নমস্কাৰ জনাইছো। এটা বিশেষ কাৰণত মই ভিডিঅ' যোগে আপোনালোকক এটা কথা জনাব বিচাৰিছো। এইটো হৈছে আজি কিছুদিন ধৰি ভবানীপুৰ যি আমাৰ চিকিৎসালয় আছে বা নিত্যানন্দ যি চিকিৎসালয়, এই চিকিৎসালয় দুখন উঠি যাব বুলি বহুতে বিভ্ৰান্তি সৃষ্টি কৰি আছে বা বিভ্ৰান্তি হয়তো আনিছে। যিকি নহওক, কোনোবা বিভ্ৰান্তি আনিছে বা বিভ্ৰান্তি আহিছে, মোৰ তাত ক'বলগীয়া একো নাই। কিন্তু মই মন্ত্ৰী হিচাপে একাষাৰ কথাই কওঁ, কোনো কাৰণতে নিত্যানন্দ চিকিৎসালয়, কোনো কাৰণতে ভবানীপুৰ চিকিৎসালয় আমাৰ ইয়াৰ পৰা উঠি নাযায়। একমাত্ৰ যিটো ব্লক প্ৰগ্ৰাম মেনেজাৰ NHM, সেই পদটো, যিটো পদৰ লগত চিকিৎসাৰ কোনো সম্পৰ্ক নাই, যিটো পদৰ লগত পোনপটীয়াকৈ ৰোগীৰ কোনো সম্পৰ্ক নাই, সম্পৰ্ক আছে অকল নাৰ্ছসকলৰ লগত সম্পৰ্ক, আশাকৰ্মীৰ লগত সম্পৰ্ক, আমাৰ যি চাব চেণ্টাৰৰ সম্পৰ্ক বা ইমিউনাইজেশ্যনৰ সম্পৰ্ক, তেনেকুৱা BPM পোষ্ট এতিয়া সমষ্টিভিত্তিক এটা থাকিব। গতিকে সেইকাৰণে নিত্যানন্দৰ পৰা যিটো BPMৰ যিটো পোষ্ট, সেই পোষ্টটো ইয়াৰ পৰা নোহোৱা হ'বগৈ, সমষ্টিভিত্তিক এটাই হ'বগৈ, সেইটো পাঠশালাত থাকিব। আৰু সেইকাৰণে মানুহৰ ধাৰণা এটা হৈছে কি যে BPMটো নোহোৱা মানে হয়তো হস্পিটেলত নোহোৱা হ'ব। কিন্তু মই এটা নিশ্চয়তা প্ৰদান কৰিছোঁ, নিত্যানন্দত মই নিজে আয়ুষৰ হস্পিটেল মই নিজে আনিছোঁ, স্থাপন কৰি পেলাই এতিয়া তাত নিৰ্মাণগত কাম চলি আছে। গতিকে প্ৰয়োজন সাপেক্ষে ডক্টৰ দুটা বেছিহে আমি আনি দিব পাৰিম। কোনো কাৰণত চিকিৎসালয় উঠি নাযায়, এই কথাখিনি মই ৰাইজৰ জ্ঞাতাৰ্থে জনালোঁ। কাৰণটো ৰাইজে এই বিষয়টো লৈ পেলাই কোনো সমিতিয়ে মোৰ লগত পূৰ্বতে আলোচনা নকৰাকৈ বিভ্ৰান্তি আনিছে, যিহেতু মই ভিডিঅ' যোগে আপোনালোকক জনালোঁ। নমস্কাৰ।